আজি আকাশবাণী নগাঁও কেন্দ্ৰলৈ আহিছিল অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ। তেওঁৰ সৈতে আকাশবাণীৰ এটি সাক্ষাৎকাৰ আজি বাণীবন্ধন হয় আৰু এই সাক্ষাৎকাৰ বিহুৰ সময়ত আপোনালোকে শুনিবলৈ পাব। শ্ৰোতাই নিশ্চয় শুনি বৰ ভাল পাব, কিন্তু আমাৰ যিখিনি আনন্দ তেওঁ যে আজি ইয়ালৈ আহিল তাৰ কাৰণে আমি আনন্দ প্ৰকাশৰ চিন স্বৰূপে মৰম হিচাপে আমাৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁক এটা সামান্য মৰম আমি জনাব খুজিছোঁ। মই বিশ্বজিৎ কাকতিকে অনুৰোধ কৰিছোঁ তেওঁক আদৰণি জনাবৰ কাৰণে। এতিয়া মই অকণ কওঁ, সততে আমাৰ অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনোৱা হয়, সম্বৰ্ধনা জনোৱা হয় নহয়, কিন্তু আমি কৃষ্ণমণিক এজন বন্ধু হিচাপে মানে গামোচা দি আদৰণিটো নজনাওঁ। তেওঁ যিহেতু এগৰাকী সংগীত শিল্পী, গতিকে তেওঁক আমি এখন কোমাল বস্ত্ৰৰে আদৰণি জনাওঁ বুলি ভাবিছোঁ। গতিকে আমাৰ বন্ধুবৰ কৃষ্ণমণি কাৰণ আমাৰ কৃষ্ণমণি কণ্ঠটো যিমান দিনলৈ ভাল থাকে আমাৰ নগাঁৱৰ গৌৰৱ, হয়নে বাৰু? আমাৰ সকলোৱে জনপ্ৰিয়। এইখন যে পিন্ধাইছিলা মানে ভালকে আহিব লাগে। পিন্ধাম নেকি অকণমান ইফালেও চাই দিবা। ঠিক আছে। নাই ধৰা নাই ধৰা কৰিব লাগিব। চাই দিবা। বঢ়িয়া।